কোঁৱৰপুৰ বলা প্ৰাথমিক বিদ্যালয়ত গভীৰ নিশালৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত কোঁৱৰপুৰ বলা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া। প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীন কৰ্মই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ। এই 9টা বাজিল, 9টা 10টাই বাজে পতাকা। এইখন হৈছে কোঁৱৰপুৰ বালা প্ৰাথমিক বিদ্যালয়, যিখন স্কুলত নেকি ৰাতি এতিয়া 10:25 হ'ল এতিয়ালৈকে আমাৰ তিৰংগা জাতীয় পতাকা উনমি আছে। আচলতে এনেকুৱা সময়ত প্ৰশ্ন হয় যে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ এইখিনিও কাণ্ডজ্ঞান নাই নেকি, যে ৰাতি হোৱাৰ আগে আগে সূৰ্য অস্ত যোৱাৰ আগে আগে যে পতাকাখন নমাব লাগে, আচলতে এইখিনি কথা গম নাপায় নেকি? আচলতে এয়াই প্ৰথম নহয়, ইয়াৰ আগতে 26 জানুৱাৰী গণতন্ত্ৰ দিৱসতো এইখন বিদ্যালয়ত যি সময়ত নেকি পতাকা উত্তোলন হোৱা নাছিল, নিউজ বজোৱাৰ পিছতো আচলতে তেওঁৰ জ্ঞানে হোৱা নাই। আচলতে আমাৰ প্ৰশ্ন হয় তেওঁ এইখিনি কথা নাজানে নেকি? তাৰ পৰিপ্ৰেক্ষিতত তেওঁ হৈছে এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। তেওঁ ল'ৰা ছোৱালীক তেনে পৰিপ্ৰেক্ষিতত কি শিক্ষা দিব, আমাৰ বহুত ডাঙৰ প্ৰশ্ন হয়। আজি আমি ছাত্ৰ সন্থাৰ লগতে কোঁৱৰপুৰ কৃষক সংঘৰ আমি এইখিনি কথা লক্ষ্য কৰোঁ, যাতে ভৱিষ্যতে এনেকুৱা ঘটনা নহওক তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ। আৰু আচলতে আমাৰ লগত আছে কোঁৱৰপুৰ বালা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি মহোদয়। আচলতে আপোনাক জনাইছিল নেকি এই বিষয়ে? আচলতে তেওঁ এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে সভাপতি সম্পাদক যিমান যি পদ আছে গোটেইখিনি তেওঁৰে অধীনত চলে। মানে কাৰো ধৰণৰ ৰাইজৰ সহযোগিতা নাই, কাৰো পৰামৰ্শ ল'বলগীয়া নাই। তেওঁৰ মন মতালি যেতিয়াই যি মন যায় সেই কৰিব। ৰাতি মানে একদম পুৱাতে আহি কেনে ৰাতি পতাকা উত্তোলন কৰি গুচি গ'ল। ছাত্ৰ ছাত্ৰীৰ লগতে এনেকে গাঁওবাসীয়ে বোলে গমেই নাপায়। তাই আমাক পতাকা উত্তোলন কৰাৰ কথা কোৱা নাই আৰু কোনোদিন মানে যিকোনো আলোচনা বিলোচনা কমিটিৰ লগত নাই, নিজাববীয়াকৈ কাম কাজবিলাক কৰে। কমিটিৰ লগত কোনো মানে আলোচনা বিলোচনা নকৰে। তেওঁ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে সকলো পদ তেওঁৰ নামতে আছে। সৰ্বে সৰ্বা ঠিক আছে।